ভাগৱত চৰ্চা কৰিবলৈ হ'লে 4 পুৰুষাৰ্থ সাধন কৰিব লাগিব। এই সনাতন পৰম্পৰাৰ কিন্তু মূল নীতি 4 পুৰুষাৰ্থ সাধন কৰিব পাৰিলেহে ভাগৱতৰ তত্ত্ব বেদৰ তত্ত্ব আমি আয়ত্ত কৰিব পাৰিম। কিন্তু 4 পুৰুষাৰ্থ সাধন কৰা পদ্ধতিটো কিন্তু আমি জানিব লাগিব। আমি সকলোৱে কৈ থাকোঁ ধৰ্ম অৰ্থ কাম মুখ্য পুৰুষাৰ্থ 4, কিন্তু 4 পুৰুষাৰ্থ বুলি কওঁহে, কিন্তু সাধন পদ্ধতিটো যদি আমি ভালদৰে চিন্তা নকৰোঁ তেতিয়াহ'লে সাধনা কেনেকৈ কৰিম? আমি যদি 4 পুৰুষাৰ্থৰ প্ৰথম পুৰুষাৰ্থ হৈছে ধৰ্মক যদি সাধন কৰিবলৈ বিচাৰোঁ তেতিয়াহ'লে 7 প্ৰকাৰে কিন্তু সাধনা কৰিব লাগিব। তেতিয়াহে ধৰ্মটো শুদ্ধ হ'ব, নহ'লে আমাৰ ধৰ্ম কেতিয়াও শুদ্ধ হ'ব নোৱাৰে আৰু 4 পুৰুষাৰ্থ কেতিয়াও সাধন নহ'ব। আৰু মহাপুৰুষাৰ্থ যেতিয়ালৈকে সাধন নহ'ব মানৱ জীৱনৰ কল্যাণ কেতিয়াও সাধন হ'ব কিন্তু নোৱাৰিব। ধৰ্মৰ 7 প্ৰকাৰৰ যি সাধন পদ্ধতিৰ কথা শাস্ত্ৰই আমাক জানিব দিছে, প্ৰথম পদ্ধতিটো হৈছে দেহশুদ্ধি, দ্বিতীয়টো হৈছে কালশুদ্ধি, তৃতীয়তে হৈছে মন্ত্ৰশুদ্ধি, চতুৰ্থতে হৈছে দেহশুদ্ধি, পঞ্চমতে হৈছে ইন্দ্ৰিয় শুদ্ধি, ষষ্ঠতে হৈছে দ্ৰব্য শুদ্ধি আৰু সপ্তমতে হৈছে বিচাৰ শুদ্ধি। এই 7 প্ৰকাৰৰ শুদ্ধি যদি লাভ কৰিব পৰা যায় তেতিয়াহে আচলতে আমি ধৰ্ম সাধন কৰিব পাৰিম। আপোনালোকে ভাবিছে যে দেহশুদ্ধি, প্ৰথমতে দেহশুদ্ধি মানে দেশ বুলি কোৱাৰ লগে লগে জেগাকণৰ কথা বুজাই দিছে। য'ত আমি শুদ্ধ কৰ্ম কৰিম যদি জেগাকণেই শুদ্ধ নহয়, য'ত আমি যিবা কাম কৰোঁ সেই জেগাকণ যদি শুদ্ধ নহয় তেতিয়াহ'লে ধৰ্ম কেতিয়াও শুদ্ধ হ'ব নোৱাৰে। তাৰপিছতে হৈছে কালশুদ্ধি। কাল শব্দ অৰ্থ হৈছে সময়। যদি আমাৰ সময় শুদ্ধ নহয়, অশুদ্ধ সময়ত কালক্ষণত যদি আমি কাম কৰোঁ কৰ্ম কেতিয়াও শুদ্ধ হ'ব নোৱাৰে, কৰ্মত বৈগুণ্যতা থাকিব। সেইকাৰণে সময়ৰ ওপৰত সদায় শুদ্ধতা বিচাৰ কৰাটো ধৰ্মৰ মূল লক্ষ্য। তাৰপিছতে আহি গ'ল দেহশুদ্ধি। আমাৰ শৰীৰটো যদি শুদ্ধ নহয়, আমাৰ শৰীৰটোত 9খন দুৱাৰ আছে, এই 9খন দুৱাৰেদি সদায় মল নিৰ্গত হৈ থাকে। এই মল নিৰ্গত হৈ থকা শৰীৰটো যদি আমি পানী আৰু মিটিকাৰ দ্বাৰা যদি আমি চাফা কৰি ল'ব নোৱাৰোঁ তেতিয়াহ'লে ধৰ্ম কেতিয়াও শুদ্ধ হ'ব নোৱাৰে। চতুৰ্থতে হৈছে ইন্দ্ৰিয় শুদ্ধি। আমাৰ ইন্দ্ৰিয় আছে 10 ইন্দ্ৰিয়, লগতে মনটো কিন্তু একাদশত পেলাই থোৱা আছে। পঞ্চকৰ্মেন্দ্ৰিয় আৰু পঞ্চজ্ঞানেন্দ্ৰিয়। পঞ্চকৰ্মেন্দ্ৰিয় যদি আমি শুদ্ধভাৱে প্ৰয়োগ কৰিব নোৱাৰোঁ, পঞ্চজ্ঞানেন্দ্ৰিয় যদি আমি শুদ্ধভাৱে প্ৰয়োগ কৰিব নোৱাৰোঁ, মনটোক যদি প্ৰজ্ঞাৰ দ্বাৰা যদি মনটোক দমন কৰি ৰখাব নোৱাৰোঁ কেতিয়াও ধৰ্ম শুদ্ধ হ'ব কিন্তু নোৱাৰিব। সেইকাৰণেই গুৰুসকলে যেতিয়া শৰণ দিয়ে তেতিয়া ইন্দ্ৰিয়বিলাক কেনেকৈ সংযত কৰি ৰখাব লাগে, ইন্দ্ৰিয়বিলাকে কেনেকৈ কৰ্ম কৰিব লাগে, গুৰু পৰম্পৰাত যদি বিচাৰ কৰি চাই নিশ্চয় এই তত্ত্বখিনি আপোনালোকে সুন্দৰভাৱে লাভ কৰিব পাৰিব। তাৰপিছত হৈছে দ্ৰব্য শুদ্ধি। আমি যেনেকৈ ভগৱন্তক দ্ৰব্য দিওঁ, শৰাই সজাই আমি যেনেকৈ শুদ্ধ দ্ৰব্য দিবলৈ বিচাৰোঁ, আত্মাৰূপী ভগৱানকো আমি শুদ্ধ আহাৰ দিব পাৰিব লাগিব। যেতিয়ালৈকে আত্মাৰূপী ভগৱন্তক অৰ্থাৎ আত্মাৰূপী শৰীৰক যেতিয়া আমি শুদ্ধ আহাৰ নিদিম তেতিয়াহ'লে আমাৰ তেজটো কিন্তু অশুদ্ধ হৈ গুচি যাব। আৰু যেতিয়া তেজটো অশুদ্ধ হ'ব তেতিয়া আমাৰ মনটো অশুদ্ধ হৈ গুচি যাব। আৰু মন যেতিয়া অশুদ্ধ হ'ব আমাৰ বিচাৰ বিশ্লেষণবিলাক তেতিয়া অশুদ্ধ হৈ গুচি যাব।
সেইকাৰণে আহাৰৰ ওপৰত কিন্তু চাৰি পুৰুষাৰ্থই বহুত গুৰুত্বপূৰ্ণ কথা কৈ গৈছে। আহাৰ শুদ্ধ হোৱাৰ লগে যেতিয়া এই ইন্দ্ৰিয়বিলাক শুদ্ধ হৈ গুচি যাব, তেতিয়া বিচাৰ বিশ্লেষণখিনি শুদ্ধ হ'ব। সপ্তমতে হৈছে বিচাৰ শুদ্ধি। আমি যদি সমাজত থাকি যদি সুবিচাৰ কৰিব নাজানো, আমি যদি সমাজত থাকি যদি এগৰাকীক যদি ভাল বিচাৰ কৰি আমি এটা সুপৰামৰ্শ দিব নোৱাৰোঁ, তেতিয়াহ'লে সমাজত থাকি আমি অন্যায় কৰা হ'ব। এয়াই হৈছে চাৰি পুৰুষাৰ্থৰ প্ৰথম পুৰুষাৰ্থ হৈছে ধৰ্ম। ধৰ্ম আমি এনেদৰেই পালন কৰিব পাৰিব লাগিব। তাৰপিছতে অৰ্থও সাধন কৰিবলৈ শিকিব লাগিব। অৰ্থ কেনেকৈ সাধন কৰিম? অৰ্থ 5 প্ৰকাৰেৰে সাধন কৰিব পাৰিব লাগিব, তেতিয়াহে পুৰুষাৰ্থ সাধন হ'ব। অৰ্থ সাধন কৰাৰ প্ৰথম উপায়েই হৈছে পিতা মাতাৰ আশীৰ্বাদ। যেতিয়ালৈকে পিতা মাতাৰ আশীৰ্বাদ পোৱা নাযায়, সঁচা অৰ্থত আমি অৰ্থ শুদ্ধ কৰিব নোৱাৰোঁ। তাৰ দ্বিতীয়তে হৈছে প্ৰাৰব্ধ, দ্বিতীয়তে হৈছে উদ্যম। মানৱ জীৱনত যদি উদ্যম নাথাকে, কেতিয়াও অৰ্থ সংগ্ৰহ কৰা, অৰ্থ উপাৰ্জন কৰাত কিন্তু অসুবিধা আহি পৰিব। তৃতীয়তে হৈছে প্ৰাৰব্ধ। পূৰ্ব জন্মৰ সংস্কাৰো কিন্তু ইয়াৰ মাজত সোমাই থাকে। চতুৰ্থতে হৈছে গুৰুৰ কৃপা। ইয়াত কিন্তু গুৰুৰ কৃপাও লাগিব। আৰু পঞ্চমতে হৈছে ভগৱন্তৰ কৃপা লাভ কৰিব লাগিব। গুৰুৰ আশীৰ্বাদ আৰু ভগৱন্তৰ কৃপা লাভ কৰিলেহে আমাৰ অৰ্থ, সঁচা অৰ্থ শুদ্ধ হ'ব পাৰে। তৃতীয় চাৰি পুৰুষাৰ্থ হৈছে কি? কাম। মানৱ জীৱনত কাম একাদশ স্থানৰ পৰা নিজৰ অধিকাৰ নিজেই সাব্যস্ত কৰে। এই একাদশ ইন্দ্ৰিয় হৈছে পঞ্চ কৰ্মেন্দ্ৰিয় আৰু পঞ্চ জ্ঞানেন্দ্ৰিয়, তাৰ লগতে মন। এই গোটেই ইন্দ্ৰিয়বিলাক একত্ৰিত হৈ নিজৰ অধিকাৰ কামে নিজেই সাব্যস্ত কৰি লয়। আৰু এই পঞ্চ কৰ্মেন্দ্ৰিয় আৰু পঞ্চ জ্ঞানেন্দ্ৰিয় যেতিয়ালৈকে আমি শুদ্ধ কৰিব নোৱাৰিম, লগতে মনটো, তেতিয়ালৈকে ধৰ্ম অৰ্থাৎ পুৰুষাৰ্থ কেতিয়াও সাধন কৰা নহ'ব। এই কাম সাধন কৰিবলৈ হ'লে গুৰুৰ গুৰিত যেতিয়া শৰণ ল'বলৈ যাওঁ, গুৰুৱে পিছত কিছুমান উপদেশ দি পঠায়, যিখিনি উপদেশত এই দশ ইন্দ্ৰিয় কেনেকৈ সংযত কৰি ভগৱন্তৰ কৰ্মত নিয়োগ কৰিব লাগে, এই কথাখিনি গুৰুৱে কিন্তু আমাক সুন্দৰভাৱে দি পঠায়। কেনেকৈ দি পঠায় বাৰু? মই আপোনালোকক অকণমান এই ইন্দ্ৰিয়ৰ কামৰ চৰিতাৰ্থ কেনেকৈ কৰিব লাগে গুৰুৱে প্ৰথম শিকাই পঠায়। কি বুলি কৈ পঠায়? যে তোমাৰ যে শৰীৰটো আছে, এই শৰীৰটোৱে ভগৱন্তক অষ্টাংগে প্ৰণাম কৰিবা। তুমি ভগৱন্তৰ ৰূপটো হৃদয়ত ধাৰণ কৰিবা। তোমাৰ যে হাত আছে, হাত দুটাই ভগৱন্তৰ কৃত্য কৰ্ম কৰিবা। পাও দুটা যে আছে, এই পাও দুটাই সদায় ভগৱন্তৰ জেগালৈ যাবলৈ চেষ্টা কৰিবা। সন্তৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিবা, য'ত সন্তসকলৰ সন্মিলন হয়, য'ত সন্ত গোট খায়, তেনে জেগালৈ যাবলৈ তুমি সদায় চেষ্টা কৰিবা। তোমাৰ যে মুখখন আছে, তুমি মুখেৰে বিভিন্ন কথা কৈছা, আজিৰ পৰা কিন্তু আৰু এটা কথা ক'বলৈ তুমি পাহৰি নাযাবা। কি নাযাবা? ৰাম কৃষ্ণ গোপাল গোবিন্দ, অৰ্থাৎ মুখখন চম্ভালিবৰ কাৰণে গুৰুৱে শৰণ লওঁতেই কৈ পঠাইছে যে খাওঁতে শুওঁতে উঠোতে বহোঁতে তুমি সদায় ভগৱন্তৰ এই নামকেইটাকে তুমি ল'বলৈ সদায় চেষ্টা কৰিবা। অৰ্থাৎ আমাক লগে লগে গুৰুৱে ৱাৰ্ণিং এটা দি পঠাইছে। কি বুলি? সাৱধান বাণী দি পঠাইছে। কি বুলি? তোমাৰ এই মুখখনে কিন্তু কেতিয়াও বেয়া শব্দ প্ৰয়োগ নকৰিবা। ভকতসকলক
ভকত গুৰুক সদায় সন্মান কৰিবা, ভাল কথা ক'বা, ডাঙৰক সন্মান কৰিবা, সৰুক মৰমেৰে ভাল কথাহে তুমি ক'বলৈ শিকিবা। এয়াই হৈছে চাৰি পুৰুষাৰ্থৰ কাম। তৃতীয় পুৰুষাৰ্থ সাধন পদ্ধতিটো কিন্তু গুৰুৱে শিকাই পঠায়। তোমাৰ যে নাসিকা আছে, নাসিকাই বিভিন্ন বস্তু জ্ঞান লৈছা, গুৰুৱে শৰণ লওঁতে আৰু এটা কথা কৈ পঠালে। কি বুলি ক'লে? যে আজিৰ পৰা কিন্তু তুমি নাসিকাই ভগৱন্তৰ নিৰ্মালীৰ জ্ঞান ল'বলৈ পাহৰি নাযাবা। তোমাৰ যে চক্ষু দুটা আছে, এই চক্ষু দুটাই বিভিন্ন বস্তু দৰ্শন কৰিছা। আজিৰ পৰা কিন্তু তুমি মনত ৰাখিবা, শৰণীয়া যেতিয়া হ'লা, চাৰি পুৰুষাৰ্থ সাধন কৰিবই লাগিব। চাৰি পুৰুষাৰ্থ সাধন কৰিবৰ কাৰণে এই দুটা চক্ষুৰে তুমি কি কৰিবা? ভকত ভগৱন্তৰ ৰূপ দৰ্শন কৰিবা। অৰ্থাৎ য'ত বেয়া আলোচনা হৈছে, য'ত বেয়া দৃশ্য ওলাই আছে, তালৈ তুমি চকুকেইটা কেতিয়াও নিদিবা। কোনোবাই বেয়া আলোচনা কৰি তালৈ তুমি চকুকেইটা নিদিবা। কোনোবাই বেয়া কাম কৰি আছে, তালৈ তুমি চকুকেইটা নিদিবা। এয়াই গুৰুৱে কৈ পঠায়। এয়াই হৈছে কাম সাধনৰ উপায়। আৰু কি পঠায়? গুৰুৱে কৈছে যে তোমাৰ কাণ দুখনে যে বিভিন্ন কথা শ্ৰৱণ কৰিছা, মনত ৰাখিবা, আজি যে তুমি শৰণ ল'লা, শৰণ লোৱাৰ লগে লগে তুমি আজিৰ পৰা কাণ দুখনেৰে ভগৱন্তৰ গুণানুকীৰ্তনৰ কাৰণে কাণ দুখন আগবঢ়াই দিবা। অৰ্থাৎ তাক শ্ৰৱণ কৰাৰ কথা তুমি সদায় চিন্তা কৰিবা। তাৰ